লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষ উদ্বোধনী অনুষ্ঠানটি বুধবাৰে সন্মিলনৰ নৱনিৰ্মিত ভৱনৰ চৌহদত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয়। পুৱাই পতাকা উত্তোলন কৰে লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ভূপেন দলে। পৰৱৰ্তী সময়ত বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ আৰু এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মহিলা গোটে সন্মিলনৰ শীৰ্ষ গীত পৰিৱেশনেৰে আৰম্ভ হোৱা ৰাজহুৱা সভাৰ শুভ উদ্বোধন কৰে লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি তিলেশ্বৰ বৰাই। লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ভূপেন দলে সভাপতিত্ব কৰা সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন উপসভাপতি হেম গোস্বামীৰ লগতে জীৱন ভূঞা আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন ৰাজ্যিক সদস্য ভুৱন চমুৱাৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি। বিয়লিলৈ এখনি অভ্যৰ্থনা সমিতি গঠন আৰু সন্ধিয়ালৈ লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহ সম্পাদক দণ্ডী তামুলী ফুকন আৰু সাংগঠনিক সম্পাদক অনন্ত ভূঞাৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে দিনজোৰা কাৰ্যসূচী সামৰণি পৰে। ৰূপালী জয়ন্তী বৰ্ষ শুভাৰম্ভৰ প্ৰথমে পতাকা উত্তোলন হ'ল। পতাকা উত্তোলন কৰিলে আমাৰ লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি মাননীয় ভূপেন কুমাৰ দলে ডাঙৰীয়া দিবে। তাৰপাছত আমি বন্তি প্ৰদান কৰিলোঁ। বন্তি প্ৰদান কৰিলে আমাৰ শ্ৰদ্ধাৰ লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি আমাৰ তিলেশ্বৰ বৰা ডাঙৰীয়া দেৱে। তাৰপাছতে বন্তি প্ৰদান স্মৃতি কৰিলে আমাৰ লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি বৰ্তমান দেৱানন্দ শইকীয়া ডাঙৰীয়া দেৱে। ইয়াৰ পাছতে আমি এতিয়া গছপুলি ৰোপণ হ'ব। গছপুলি ৰোপণ আমাৰ বৃক্ষৰোপণলৈ আমি আমন্ত্ৰণ জনাইছোঁ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মাননীয় শ্ৰী বিনোদ দত্ত ডাঙৰীয়া দেৱ। তেখেতে আহি আমাৰ উপস্থিত হৈছে। ইয়াৰ পাছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। মুকলি সভা শুভাৰম্ভ কৰিব আমাৰ লখিমপুৰ জিলাৰ মাননীয় বিধায়ক বালক ডেকা ডাঙৰীয়া দেৱে। তেখেতে ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হ'বহি। তেখেতে আমাক সভা আৰম্ভ কৰাৰ সময়তে তেখেতলোক আহিব। সভা আৰম্ভণি হ'ব আমাৰ লখিমপুৰ জিলাৰ মহিলা জ্যেষ্ঠ নাগৰিকৰ মহিলা গ্ৰুপে। তেখেতলোকে ইতিমধ্যে সাজু হৈছে। অলপ পাছতে আমাৰ সভা আৰম্ভ হ'ব। সেই সভাত তেখেতলোকে গীত পৰিৱেশন কৰিব। আমাৰ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শীৰ্ষগীত তেখেতে পৰিৱেশন কৰিব। তাৰপাছতে আমাৰ মুকলি সভাৰ বিভিন্ন কাৰ্যসূচী যাব। সন্ধিয়া আমাৰ বন্তি প্ৰদান হ'ব। বন্তি প্ৰদান কৰিব আমাৰ লখিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক অনন্ত ভূঞা আৰু সহ সম্পাদক দণ্ডী তামুলী ফুকন ডাঙৰীয়া দেৱে। ইয়াৰ পাছতে আমাৰ এই আজিৰ দিনটোৰ কাৰ্যসূচী সমাপন হ'ব। বিশিষ্ট ব্যক্তিসকলক আজি মুকলি সভালৈ আমন্ত্ৰণ জনোৱা হৈছে। প্ৰাক্তন লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিকৰ উপসভাপতি আমাৰ ভুৱন চমুৱা ডাঙৰীয়া দেৱ আহি আমাৰ মাজত উপস্থিত হৈছে। এনেধৰণে আৰু কেইজনমান বিশিষ্ট ব্যক্তি আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। আজিৰ কাৰ্যসূচী ইমানেই। সমাদিত ধন্যবাদ। এই অসম আদিত্য দৰ্পণৰ যোগেদি আমি যিখিনি আমাক সুবিধাখন দিছে, তাৰ কাৰণে আমি লখিমপুৰ জিলাৰ আমাৰ এই গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ বুলি যিটো গেট, সেই গেটৰ পৰা ইয়াত সোমাই আহি যিসকল অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, সেই সকলোখিনি আমাৰ লখিমপুৰ জিলাৰ বিভিন্ন শাখাৰ পৰা আহি সভাপতি, সম্পাদক, বিশিষ্ট ব্যক্তি আৰু বুদ্ধিজীৱী তেনেধৰণৰ আৰু লগতে আমাৰ মহিলাসকল, আমাৰ বিশেষকৈ লখিমপুৰত আমি গৌৰৱ কৰোঁ। আমাৰ লখিমপুৰৰ মহিলা জ্যেষ্ঠসকল যথেষ্ট আমাৰ লগত সহযোগ কৰে আৰু যিকোনো কাৰ্যক্ষেত্ৰতে তেখেতলোকৰ পৰা আমি যথেষ্ট সহানুভূতি পাওঁ। আৰু আমি আপোনাৰ যোগেদি আমি সদৌ অসমবাসীক আমি আহ্বান জনাইছোঁ, এই অনুষ্ঠান ভাগত যিসকল অংশগ্ৰহণ কৰিছে সেইসকলে এটা কথা মনত ৰখা উচিত যে আমাৰ এই আবেলি পৰত সন্ধিয়াৰ ৰঙলী আভাসৰ তলত আমি আজি যি ধৰণে আমি একত্ৰিত হৈ সত্য, শুদ্ধ, সৎ কামৰ কাৰণে, সৎ উদ্দেশ্যৰ কাৰণে, সৎ কৰ্মৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। সকলোৱেই কাম, ক্ৰোধ, লোভ, মোহ ত্যাগ কৰি সত্য প্ৰতিষ্ঠা কৰিব লাগে, নিষ্ঠাৰে কৰ্ম পালন কৰিব লাগে। তাকে আহ্বান জনাই মোৰ ক'বলগীয়া এইখিনি সামৰণি মাৰি আজি চনৰ পৰা 25 অক্টোবৰৰ পৰা আজি আমি 2025 বৰ্ষৰ মে' মাহত আজি আমি 25 বছৰ আমি অতিক্ৰম কৰিছোঁ আৰু 6 মাহমান আছে। সেই সন্দৰ্ভতে আমি লখিমপুৰ জ্যেষ্ঠ নাগৰিক সংস্থাই সন্মিলনে আমি গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষটো আজি শুভাৰম্ভণি হ'ব আৰু আজিৰ পৰা অক্টোবৰ মাহত আমাৰ পৰিসমাপ্তি ঘটিব।
গতিকে আমি লখিমপুৰীয়াসকল যথেষ্ট সৌভাগ্যৱান। আমি গৌৰৱবোধ কৰিছোঁ আমাৰ বিভিন্ন সংস্থা সংগঠন, লখিমপুৰত যিমান সংস্থা সংগঠন আছে অসমৰ বিভিন্ন দিশত কৰ্মচাৰী পৰিষদ হওক, ছাত্ৰ সন্থা হওক, শিক্ষক সন্থা হওক বা সাহিত্য সভা হওক, এনেধৰণৰ বিভিন্ন অনুষ্ঠানবিলাকৰ ভিতৰত আমাৰ লখিমপুৰ অগ্ৰগণীয় এটা জিলা হিচাপে আমি অনুভৱ কৰোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।